এইটো হাজোৰ হয়াগ্ৰী মাধৱ মন্দিৰ কৃষ্ণ মন্দিৰ এই পঞ্চতীৰ্থ বুলি জনজাত পঞ্চতীৰ্থ মানে মাধৱ কেদাৰ গণেশ কামেশ্বৰ কমলেশ্বৰ এই পঞ্চতীৰ্থৰ ভিতৰত পৰে আমাৰ হিন্দু ধৰ্মৰ আৰু মুছলমান পোৱামক্কা তীৰ্থস্থান হিচাপে ইয়াতে হাজোতে অৱস্থিত এইটো মণিকোট টিলাৰ ওপৰত অৱস্থিত কৃষ্ণ মন্দিৰ হয়াগ্ৰী মাধৱ তল বিষ্ণু পুষ্কৰ আছে বিষ্ণু পুষ্কৰ ভৰি হাত ধুই ইয়াত প্ৰৱেশ কৰিবৰ কাৰণে উঠি আহি এপাক ঘূৰি ভিতৰত সোমোৱাৰ নিয়ম আছে সেই মৰ্মে চলি থাকে বুজিছে নাই ইয়াত প্ৰথম ছাতি ধূপ লগাব লাগে লগাই আমাৰ নৰসিংহ আছে নৰসিংহত প্ৰণাম কৰিব লাগে লক্ষীত প্ৰণাম কৰিব লাগে প্ৰণাম কৰি ঘূৰি ভিতৰত প্ৰৱেশ কৰিব লাগে ভিতৰত তুলসী দিয়াৰ নিয়ম আছে তুলসী দিয়াৰ নিয়ম আছে সেই মৰ্মে তুলসী দান হিচাপে ইয়াত প্ৰত্যেক মানুহ ইয়াতে তুলসী লৈ আহে সেই মৰ্মে ইয়াত দান কৰে যদি যেনেকৈ মনৰ ভাৱ থাকে সেই মৰ্মে পায় আৰু সেই মৰ্মে দিয়ে আৰু সেই মৰ্মে প্ৰভুই কৃপাও কৰে এইটো পূৰ্বপুৰুষৰ পৰা চলি আহি থকা প্ৰচেছ সেই মৰ্মে ইয়াত যাত্ৰী যথেষ্ট বেছি হয় মাঘৰ মাহত সংক্ৰান্তি দিৱস হিচাপে যথেষ্ট বেছি হয় কাতি মাহত তুলসী দান হিচাপে যথেষ্ট মানুহ বেছি হয় ইয়াত সেই মৰ্মে ভক্তবিলাক যথেষ্ট পৰিমাণে আহি থাকে আৰু সেই আজি দেশ বিদেশৰ পৰাও বহুত ভক্ত ইয়ালৈ আহে এইটো মণিকোট টিলাৰ অৱস্থিত ভিতৰত 5টা বিগ্ৰহ আছে সেই 5টা বিগ্ৰহে মূলজনে হয়াগ্ৰী মাধৱ তাৰ দ্বিতীয় মানে দ্বিতীয় জগন্নাথ বুলিও কওঁ গৰুপক্ষী বিষ্ণুবাহন গৰুপক্ষীও আছে কাষত আছে গোবিন্দ মানে শ্ৰীকৃষ্ণ তেওঁ চৰন্ত মাধৱ হিচাপে ব্যৱহাৰ কৰিত হয় আৰু বাসুদেৱ আছে বাসুদেৱ ভগৱত মানে স্থাপন কৰিছিল তেতিয়াৰ পৰা চলি আছে এই 5টা বিগ্ৰহ বিষ্ণু হিচাপে প্ৰখ্যাত হিচাপে হাজোত চলি আছে ইয়াত তুলসী দানটো শ্ৰেয় ইয়াত আমাৰ ৰাতিপুৱা সৰ্বত স্নান হয় 8 বজাত উপচাৰ পূজা হয় লগতে অষ্টতৰ শতসংখ্যক সীতাক্তা তীৰ্থ হোম হয় তাৰোপৰি 2 বজাত অন্নভোগ হয় গধূলি 7 বজাত পুৰি পিঠা ভোগ হয় আমি ৰাতিপুৱা 6 বজাত আৰু গধূলি 7 বজাত শুভৰ কাম কৰোঁ সেই সময়তে মালাবিলাক চেঞ্জ কৰি পেলাই আমাক দৈনিক পূজা পাতল চলি থাকে ইয়াত দৌল পূজা দুটা হয় বছৰত দুটা দৌল পূজা দুটা হয় 15 দিন পিছত এটা হয় আৰু আমাৰ মূল দৌলটোৰ 15 দিন পিছত এটা হয় এই দুটা দৌল চলি থাকে আৰু ইয়াত জন্ম অষ্টমী হিচাপে জন্মাষ্টমী পালা যায় বিশেষ পূজা আৰু বিশেষ নহয় ইয়াতে এই মৰ্মে হয়াগ্ৰী মাধৱৰ পূজা পাতল চলি থাকে এই মন্দিৰভাগ 8000 বছৰ আগৰ পৰা আছে নেকি সেইটো জাগাৰ ইয়াত কোনো সীমা অংশ নাই এইটো 1600 শতিকাৰ আগৰ বুলি প্ৰমাণ কৰা যায় এইটো সেইটো মানুহে বিভিন্ন ধৰণে কয় সেইটো সেনেকুৱা কথাত কোনো লিখিত প্ৰমাণো নাই সেই মৰ্মে আমিও ব্যৱহাৰ কৰি আহি আছোঁ আজি আমি আহিছোঁ হয়াগ্ৰী মাধৱ মন্দিৰলৈ হাজোত আছে এয়া মন্দিৰ 8000 বছৰ এতিয়াৰ পৰা 8000 বছৰ আগতেই নিৰ্মাণ হৈছিলে দাপৰ আৰু কলি যুগৰ সন্ধিক্ষণত ভগৱান বিষ্ণু দেৱ নিজে আহিছিলে
এইফালে এটা ষ্টেপ আছে